এইটো ভিডিঅ'ত আলোচনা কৰিম ইউনিভাৰ্চেল মটৰ। ইউনিভাৰ্চেল মটৰ এটা আমাৰ স্পেচিয়েল টাইপ মটৰে হয়, যিটো আমাৰ AC আৰু DC দুয়োটা সাপ্লাইতে চলে। তো এইটো এটা আমাৰ মেইন পইণ্ট, AC নাইবা DC দুয়োটাতে আমি ইউজ কৰিব পাৰোঁ বা চলাব পাৰোঁ এইটো মটৰ। ঠিক আছে, আমি এইটো মটৰক আৰু বেলেগ নামেৰেও জনা যায়, যাৰ নাম হ'ল AC সিৰিজ মটৰ। ঠিক আছে, এটা পইণ্ট গ'ল। নেক্সট পইণ্টটো হ'ল আমাৰ বোথ AC এণ্ড DC, এইটো মই কৈয়ে দিলোঁ। চৰি। তাৰপিছত নেক্সট আছে আমাৰ কি, এইটো চোৱা, ইয়াতে সৰু সৰু এইবিলাক যিটো নেকি ডট দিয়া আছে, এইটো হ'ল আমাৰ কম্পেনচেটিং ৱাইণ্ডিং, যাক আমি ইণ্টাৰপল ৱাইণ্ডিং বুলিও ক'ব পাৰোঁ নহয়, এই ইণ্টাৰপল ৱাইণ্ডিং বুলি কওঁ। তো ইণ্টাৰপল ৱাইণ্ডিং বা কম্পেনচেটিং ৱাইণ্ডিং কেতিয়া ইউজ হয়, যেতিয়া আমাৰ ইয়াতে AC ছাপ্লাই দিয়া হয়, তেতিয়া আমাৰ এইকেইটা ইউজ হয়। DC ছাপ্লাইটো ইউজ নহয় বাৰু, AC ছাপ্লাই দিলে এইকেইটা ইউজ হয়। কাৰণ AC ছাপ্লাই দিলে আমাৰ কি হয়, ক'ৰটোত এডি কাৰেণ্ট লছ বা হিষ্টেৰেচিছ লছটো প্ৰডিউচ হয়, যাক আমি কম কৰিবৰ কাৰণে এইকেইটা ৱাইণ্ডিং ইউজ কৰোঁ। সেইটোৱে বস্তু ইয়াতে লিখা আছে, ইন কেছ অফ AC ছাপ্লাই, সেইখিনি এইটো পঢ়ি চালে গম পাবা। নেক্সট পইণ্টটো চাওঁ। নেক্সট পইণ্টটো চাবলৈ হ'লে ওপৰত যাব লাগিব। ঠিক আছে, নেক্সট পইণ্টটো আমাৰ কি দিয়া আছে, it is used in very high speed application up to 20,000 RPM. তো বহুত হাই স্পীডৰ এপ্লিকেশ্যনৰ কাৰণে আমি এইটো ইউজ কৰোঁ, যেনে ইয়াত দিয়া আছে এপ্লিকেশ্যনবিলাক, ড্ৰিলিং মেচিন, ভেকুৱাম ক্লিনাৰ, তাৰপিছত আছে আমাৰ কি আছে এইটো, মিক্সাৰ গ্ৰাইণ্ডাৰ। তো এইকেইটা হ'ল আমাৰ বহুত RPM লগা কেইটামান এপ্লিকেশ্যন, য'ত ইয়াতে নইজো বেছিকৈ হয়। এইটো সেইকাৰণে ৰেকৰ্ডিং প্লেয়াৰত ইউজ নহয়। আগৰকেইটা আমাৰ কি আছিল, নইজলেছ মটৰ আছিলে, তো সেইকেইটা আমি ৰেকৰ্ডিং প্লেয়াৰত ইউজ কৰিব পাৰিছিলোঁ। কিন্তু এইটো আমাৰ ড্ৰিলিং মেচিন, ভেকুৱাম ক্লিনাৰ, মিক্সাৰ গ্ৰাইণ্ডাৰ এইবিলাকত ইউজ কৰোঁ। কাৰণ এনেকুৱা মেচিনত আমাৰ কি লাগে, RPMটো বেছিকৈ লাগে, আৰু RPMটো বেছি হোৱাৰ কাৰণে আমাৰ ইয়াতে ভিতৰতো যিহেতু ৱাইণ্ডিং আছে, ঠিক সেইকাৰণে ইয়াতে নইজো বেছি প্ৰডিউচ হয়। তোমালোকে জানা মিক্সাৰ গ্ৰাইণ্ডাৰ ইউজ কৰিলে কিমান নইজৰ প্ৰডিউচ হয়, ইয়াতে ড্ৰিলিং মেচিনৰ পৰা কিমান শব্দৰ প্ৰডিউচ হয়। ঠিক আছে, আমাৰ এইটো স্পীড টৰ্কৰ আমাৰ এইটো হেৰি দিয়া আছে, আমাৰ গ্ৰাফডাল দিয়া আছে। ইয়াতে ডিচিত আমাৰ স্পীডটো বেছি হ'ব, কিন্তু ACত আমাৰ স্পীডটো কম হ'ব, কিন্তু টৰ্ক বেছি হ'ব। ডিচিত আমাৰ স্পীড বেছি হ'ব, টৰ্কটো অলপ কম হ'ব। ঠিক আছে, হ'ব, আজিলৈ ইমানে।